আজি ল'ৰাটোৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আছিলে 12ৰ ইংলিছ আছিলে। যোৱা গধূলি মানে 6টা 6:30 বজাত ল'ৰাটো ঘৰৰ পৰা সন্ধানহীন হৈ গ'ল। বিচাৰি পোৱা নাই ল'ৰাটো। তাৰ কথাটো হ'ল যে ল'ৰাটো মানে তাৰ মাকে হেৰি কৰি আছিলে, পাকঘৰৰ কাম চাম কৰি আছিলে। 6টামান বজাত ল'ৰাটো ক'লে যে তই চাওঁ কিবা খাবি নেকি? ল'ৰাটো ক'লে নাই মোৰ পঢ়া আছে, ডিষ্টাৰ্ব নকৰিব। তো 6:30মান বজাত ল'ৰাটোক মাতিলে। তাৰপিছত ল'ৰাটোক মাতিলে, ল'ৰাটো চালে যে পিছফালে দৰ্জা এখন আছে, দৰ্জাটো খুলি কিনে ল'ৰাটো মানে ওলাই গ'ল, মানে মাকে গম নাপালে। তাৰপিছত ল'ৰাটো ভাবিলে যে পাইখানা চাইখানাত গৈছিল, লেট্ৰিন চেট্ৰিন গৈছিল, লেট্ৰিনে বিচাৰিলে ইফালে নাপালে। বিচাৰি তাৰপিছত ওচৰৰ মানুহে চব বিচাৰিছে, নাই ল'ৰাটো। তাৰপিছত মোক ফোন কৰিলে, 7:50 মানত ফোন কৰিলে। তাৰপিছত মই গ'লোঁ, গৈ বিচাৰিলোঁ, নাই। ৰাতিও বিচাৰিলোঁ ইফালে ৰাতিটো কালি বহুত বৰষুণ, ঠাণ্ডা আছিলে। মই কৈছোঁ ঘৰত বহি আছে নেকি ল'ৰাটো। ৰাতিয়ে বিচাৰিলোঁ স্কুটি লৈ, মই নাপালোঁ ল'ৰাটোক বিচাৰি। আজি থানাত, কালি ৰাতি থানাত দৰখাস্ত এখন দিলোঁ। থানাই চব হেৰি কৰিলে, দৰখাস্ত ৰেজিষ্টাৰ কৰিলে কেছখন। তাৰপিছত মই আজি আকৌ ৰাতিপুৱা গ'লোঁ, সিহঁতে কৈছে যে ইনভেষ্টিগেশ্যন কৰি আছোঁ। আবেলিও গৈছোঁ, মই তাত কৈছিলোঁ মই চাই আছোঁ, আমি প্ৰচেছটো চলাই আছোঁ। তো মই ৰাইজৰ ওচৰত হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, মোৰ একমাত্ৰ ল'ৰা, সংসাৰত আৰু কোনো নাই। এই ল'ৰাটোক যেনেকৈ আপোনালোকে উলিয়াই সহায় কৰে মোক। আপুনি ল'ৰাটোক কেনেকৈ ক'ব? আৰু স্বৰূপ, তুমি যেনেকৈ মোৰ ঘৰত ঘূৰি আহা বাবা, তুমি নহ'লে মই আৰু কোনো নাই তোমাৰ বাহিৰত। তুমি সোনকালে ঘৰত ঘূৰি আহা বাবা। স্বরূপ, তুমি ঘরে ঘুরে আসো বাবা, তোমার জন্য আমরা অপেক্ষাতে আছি। আমার সংসার আর কেউ নাই তোমার ছাড়া। তোমার মা সারাদিন কান্দাকাটি করবে, খাওয়া দাওয়া সব বন্ধ। তুমি তাড়াতাড়ি ঘুরে আসো। তুমি কোনো কেউ থেকে মোবাইল টোবাইল নিয়ে ফোন করো, তুমি ফোনটা ঘরে সঙ্গে নেও নাই, তুমি ফোন করো বাবা। তুমি তাড়াতাড়ি ঘুরে আসার চেষ্টা করো।